ওম ওম ব্রহ্মানন্দং পরমসুখদং কেবলং যেন মূর্তিং দ্বন্দ্বাদিতং গগনসদৃশং তত্ত্বমস্যাদিলক্ষং একং নিত্যং বিমলমসনং সর্বাদি সাক্ষীভূতং ভাবাতীতং ত্রিগুণরহিতং সদ্গুৰুতং নমঃ। জয় জয়তে মই ক'ব বিচাৰিছোঁ, ইতিমধ্যে জুবিনদাৰ মৃত্যুৰ দিনাৰ পৰাই বা তাৰ পাছৰ পৰাই যিখিনি মানুহে বহুত আৱেগ অনুভূতিৰে কৈ আছিলে যে জাষ্টিছ ফৰ জুবিন, এটা কথা চাওক, বহুতে বহুত কিবা কিবি কৈ আছে, বহুতে বহুতৰ ওপৰত দুখ আৰোপ কৰিছে। আমি জানো দেখিছোঁ, আপোনালোকে স্পষ্টকৈ জানে আই উইটনেছ নহ'লে কোনো মেজিষ্ট্ৰেটে দোষীক শাস্তি দিব নোৱাৰে। আৰু তেখেতৰ মৃত্যু এনেকৈ হৈছিল, তাত কোনো আই উইটনেছ এতিয়ালৈকে ধৰা পৰা নাই। হয়তো এনেকুৱা হ'ব পাৰে, আমিতো নাজানো, আমি ডাউটহে কৰিছোঁ। হয়তো এনেকুৱা হ'ব পাৰে ৰক্ষকেই ভক্ষক। গতিকে এনেই আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক মানুহে বা কিছুমানে বা বিভিন্ন দল সংগঠন আৰু কিছুমান বিশেষ ব্যক্তি কেইজনমানে ইমান দোষাৰোপ কৰাটো বিশেষকৈ মই বহুত দুখ পাইছোঁ। ডাইৰেক্ট টাৰ্গেট কৰি তেনেকৈ ক'ব নালাগে, তেখেতটো তাত নাছিলে। প্ৰত্যক্ষ আৰু পৰোক্ষ দুইটা শব্দৰ মাজত দিন ৰাতি পাৰ্থক্য, এইটো আপোনালোকে ভালকৈ জানে। আপোনালোকে ভাবিব পাৰে যিটো হয়তো আমুকাই কৰাইছে, আমুকে কৰিছে, এইবিলাক বহুত গেম খেলি আছে ৰাজনীতিবিদসকলে। তেনেকুৱা একো নহয়। আপোনালোকে বিশ্বাস কৰক, ভগৱান এতিয়াও আছে, ঈশ্বৰক বিশ্বাস কৰক। ঈশ্বৰে বিচাৰটো কৰোঁতে অকণমান দেৰি হয়, কিন্তু শুদ্ধ বিচাৰটো কৰে। কেতিয়াও ভুল বিচাৰ ঈশ্বৰে কৰা আজিলৈকে মই দেখা নাই বা আপোনালোকেও দেখা নাই। তেনেকুৱা ৰেকৰ্ড নাই যে ঈশ্বৰে কেতিয়াবা ভুলকৈ বিচাৰ কৰিছে। ঈশ্বৰৰ বিচাৰ একদম সত্য শুদ্ধ বিচাৰটো কৰিব, কিন্তু অলপ পলম হ'ব পাৰে। গতিকে আমি আশাবাদী, ঈশ্বৰে নিশ্চয় অলপ দেৰিকৈ হ'লেও পলমকৈ হ'লেও শুদ্ধ বিচাৰটো নিশ্চয় কৰিব। আৰু অপৰাধীয়ে কেতিয়াও হাৰি যাব নোৱাৰে। যোনে প্ৰকৃত অপৰাধী, তেখেত মানুহৰ চকুৰ আঁৰত ঘটনাটো ঘটালেও ঈশ্বৰৰ চকুত কেতিয়াও ধূলি দিব নোৱাৰে। এই কথাটো সদায় আপোনালোকে বিশ্বাস ৰাখিব। এইখিনিতে মোৰ কথা এটা মনত পৰিছে। এক ৰজা সমুদ্ৰ পথেদি তেওঁ জাহাজ মানে যথেষ্ট নাৱৰীয়া লৈ তেখেত ভ্ৰমণলৈ গৈ আছিল। লগত ৰাণীও আছিল, ৰাণীৰ লগত দাসীও আছিল, আৰু তেখেতৰ এটা পুত্ৰ সন্তানো আছিল। তো হঠাৎকৈ প্ৰচণ্ড ধুমুহা আহি খুব তীব্ৰ বেগত অহাৰ পাছত নাওটো বা জাহাজটো টুলুং বুটুং বা বুৰিবলৈ ধৰিবলৈ লওঁতে হঠাৎকৈ ৰাণীৰ হাতৰ পৰা, গাখীৰ খুৱাই থকা অৱস্থাত ৰাণীৰ হাতৰ পৰা ৰজাৰ সন্তান নদীত পৰি গ'ল বা পানীত পৰি গ'ল। তেনে অৱস্থাত ৰজাই হাউতকৈ পানীত জাপ মাৰি পৰি সাঁতুৰি গৈ তেখেতৰ সন্তানক উদ্ধাৰ কৰি আনিলে। এটা কথা চাওক, ৰজাৰ ওচৰত কিমান সৈন্য সামন্ত সেনাপতি আৰু কিমান কৰ্মচাৰী আছিলে, ৰাণীৰ ওচৰতো আছিলে। ৰজাইতো ইচ্ছা কৰিলে বা সেই মুহূৰ্তত ক'ব পাৰিলেহেঁতেন, আমুকা যোৱা মোৰ সন্তানক উঠাই আনা। ঠিক তেনেকুৱা ঈশ্বৰে যেতিয়া ঈশ্বৰৰ সন্তান অতিকৈ সংকটজনক অৱস্থাত পৰে, ঠিক
তেনে সময়ত ঈশ্বৰ আৰু থাকিব নোৱাৰে। ঠিক সেই ৰজাৰ দৰে জাপ মাৰি নিজৰ প্ৰাণ আহুতি দি হ'লেও নিজৰ সন্তানক বচায়। আপোনালোকে কথাখিনি নিশ্চয় বুজি পাইছে, কিয়নো মই ইমান ভালকৈ ক'ব নাজানো যদিও মই চেষ্টা কৰিছোঁ কথাখিনি ক'বৰ কাৰণে। গতিকে আপোনালোকে যদি ভাল পাই থাকে কথাখিনি বা মোৰ ভিডিঅ'খিনি চাইছে, ভাল লাগিছে, তেতিয়া মোক আকৌ নতুন নতুন ভিডিঅ' বনাবৰ কাৰণে আগ্ৰহী কৰি তুলিব বুলি মই আশাবাদী। তাৰ কাৰণে আপোনালোকে অকণমান লাইক, কমেণ্ট আৰু শ্বেয়াৰটো কৰিবলৈ নাপাহৰিব। এইখিনিতে মই কথা অকণমান থাকি গ'ল, আপোনালোকক কৈ দিছোঁ। ঠিক তেনেকৈ অসমৰ যিটো জ্বলন্ত সমস্যা আছিলে, জাতি মাটি ভেটি লৈ ইমান যে অন্যায় বা মৰা কটা, জাতি লৈ হিংসা হিংসি, বলাৎকাৰ, বিভিন্ন ঘটনা, দুৰ্ঘটনা, আকস্মিক ঘটনা, বিভিন্ন কিবা কিবি হৈ আছিলে। গতিকে সেইখিনি ঘটনাৰ যৱনিকা পৰিলে একমাত্ৰ জুবিনদাৰ মৃত্যুৰ পাছৰ পৰাই। আপোনালোকে বা আমি কোনোদিনেই দেখা নাছিলোঁ সকলো জাতিয়ে মিলি একেলগে ঈশ্বৰক প্ৰাৰ্থনা কৰা। আমি কোনোদিনাই এনেকুৱা ৰেলী দেখা নাছিলোঁ, আৰু আমি কোনোদিনেই এনেকুৱা শান্ত বা এনেকুৱা এখন নিৰ্বাচনো দেখা নাছিলোঁ এই বছৰ যেনেকুৱা হৈছে। গতিকে আপোনালোকে ঘপককৈ কাৰোবাক ভুল বুজিব নালাগে। আপোনালোকে হয়তো ভাবিব পাৰে মই কিজানি এই বিজেপি দলৰ পৰা বহুত কিবা কিবি পাইছোঁ। আজিলৈকে মই যিখিনি মানুহৰ নাম ধৰিছোঁ, এইখিনি মানুহৰ লগত মই হাত মিলাইও পোৱা নাই বা মুখৰ আগত গৈও পোৱা নাই, বা ওলাইও পোৱা নাই। মই সদায় দিনটো ঘৰতে থাকোঁ, নিজৰ কামত ওলাই যাওঁ, আকৌ এয়া মোবাইলত ভিডিঅ' বনাই থাকোঁ, কেতিয়াবা বাহিৰতো ভিডিঅ' শ্বুট কৰোঁ, এইবিলাক ৰীল বনাই থাকোঁ, আকৌ ষ্টৰি দিওঁ, এনেকুৱা কমেণ্টবিলাক দি থাকোঁ মাজে মাজে, যিবিলাক মন যায় কৰি থাকোঁ, একো নাই। এনেকেই জীৱনটো পাৰ কৰিব লাগে। দুদিনৰ জীৱন, এদিন আহিছোঁ এদিন যাম, থাকিমনো কেইদিন। 2 दिन का जिंदगी है, इतना लड़ झगड़ के क्या करेगा। तो मस्ती से जीना है, प्यार से जीना है, मिलजुल के बैठना है। सबका साथ सबका विकास होना है, यही मेरा दिल का चाहत है। जय हिंद, जय श्री राम, जय बजरंग बली की जय।